everyone, welcome back to my channel RMBA to Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত এটা ইনফৰমেশন দিব কাৰণে আপোনালোকৰ মাজত লৈ আহিলো যিসকল ব্যক্তিয়ে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে ৰিঅপেন কৰি দিছে আগতে তেওঁলোকে দুবাৰ এক্সটেন্ড কৰিছে আৰু এতিয়া তেওঁলোকে ৰিঅপেন কৰিছে 29th of November 2024 ৰ পৰা 9 December 2024 11:59 PM লৈকে তেওঁলোকে দি দিছে এক্সটেনশন পুনৰবাৰ এপ্লাই কৰিব পাৰিব কিন্তু এটা ইম্পৰ্টেন্ট নটিচ এটোৱে যে যিসকল ক্যান্ডিডেটে অলৰেডি এপ্লাই কৰিলে তেওঁলোকে দুবাৰ এপ্লাই কৰিব নালাগে need not apply again আৰু ইয়াতে eligibility criteria and other details minimum qualification কি হ'ব লাগিব pay scale grade pay এই গোটেইখিনি দি দিছে আৰু এটো অকল grade 3 technical পোষ্টৰ কাৰণে ইয়াত আপোনালোকে গোটেই নেম অফ দা পোষ্ট দেখিছে বা ভে টেকনিশিয়ানৰ পোষ্ট ওলাইছে কি পোষ্ট ওলাইছে গ্ৰেড পে কি গোটেইখিনি মই কৈ দিলো আপোনালোকে এবাৰ গো থ্ৰু কৰি ল'ব আৰু ভিডিওটো যদি ইনফৰমেটিভ বুলি ভাবিছে তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আৰু ইয়াতে তেওঁলোকে দি দিছে কোড কিমান পোষ্ট ওলাইছে টেকনিশিয়ান কাৰ্পেন্টাৰ ব্ল্যাক স্মিথ গোটেইবিলাক তেওঁলোকে দি দিছে যদি ভিডিওটো ভাল লাগে নিশ্চয় এটা লাইক কৰি দিব তো আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ